শ্যামকানু মহন্তই প্ৰথমজন ব্যক্তি যিয়ে গুৰু আসনৰ লগত বেপাৰ আৰম্ভ কৰিলে। বিৰাট মুখখন বিৰাট মিঠা, কিন্তু আচলতে মই এতিয়া অনুভৱ, জুবিনে ঠিকেই কৈছিলে যে মুখ মিঠা মানুহৰ পৰা সদায় আঁতৰত। মই মুখ মিঠা মানুহৰ জুবিন দাই কোৱা কথাটো একেবাৰে মিলি গ'ল। মোক কৈছিলে, আৰু জুবিন দাই কৈছে মুখ মিঠা মানুহৰ পৰা সদায় অকণমান অকণ আঁতৰত থাকিব লাগে। আমাৰ অসমীয়া সংস্কৃতিৰ মহন্ত উপাধিটো তেখেতে কলংক কৰিছে দেই, প্ৰথম কথা। আৰু তেখেতে তেখেত মহন্ত উপাধি, তেখেত সত্ৰত থাকে, এটা সংস্কৃতিবান পৰিয়াল বুলি কয়, কিন্তু সেই সংস্কৃতিবান পৰিয়াল হৈ পেলাই তেখেতে আজি গুৰু আসনৰ নিচিনা এটি ইমান পবিত্ৰ অসমীয়া সমাজ জীৱনৰ মানস পটত ভাঙি থকা অন্তৰৰ এটি পবিত্ৰ বস্তু তেখেতে পইচা মাৰিছে। তেখেতে ক'ত ভগৱানে শান্তি দিব? এই জনমতো তেখেতে শান্তি নাপায়। 7 জনমলৈকে তেওঁ অপৰাধ কৰিছে, আৰু যিটো অপৰাধ কৰিছে সেইটো অদমীয় অপৰাধ। 2 বছৰ আগত, অৰ্থাৎ 2023 চনত, মই আপোনালোকে সকলোৱে জানে মই নামঘৰৰ গুৰু আসন বনাওঁ বা ভাস্কৰ্যৰ কামসমূহ কৰোঁ, আৰু ঈশ্বৰৰ কামৰ লগতে সদায় আমি ত্যাগ কৰি আহিছোঁ সময়খিনি। শ্যামকানু মহন্ত তেখেতে মোক 2023 চনত ফেব্ৰুৱাৰী মাহত ফোন কৰিছিলে যে মনজিত, তোমাক অকণমান প্ৰমোট কৰিব বিচাৰোঁ, আৰু তুমি মোক 100খন গুৰু আসন সৰু সৰু মমেণ্টো হিচাপে বনাই দিব লাগে। মই ঠিকে আছে, হ'ব, কৰি দিম। বহুত কষ্টৰ মাজত, যিহেতুকে মোৰ গুৰু আসনসমূহ বিভিন্ন দেশলৈ গৈ আছে বা মই কাম কৰি আছোঁ, তাৰ মাজতে মোৰ গোটেইটো পৰিয়াল, আমাৰ টীমটোৱে লৈ পেলাই আমি ওৰে ৰাতি কাম কৰিলোঁ। 100খন গুৰু আসন আমাৰ 15 দিনত মই সম্পূৰ্ণ কৰি তেখেতৰ অফিচলৈ গ'লোঁ, আৰু তেখেতৰ যিটো নেহৰু ষ্টেডিয়ামৰ ওচৰতে এটি অফিচ আছে, সেই অফিচটোলৈ মোক মাতিলে। একচুৱেলি মই চিনি নাপাওঁ ইমান। তেখেতৰ পৰিবাৰেও মোৰ লগত বহুত যোগাযোগ কৰিছিলে, হোৱাটছআপ কৰিছিলে যে কেনেকৈ বনাব লাগিব, ডিজাইন কেনেকুৱা হ'ব। মই সম্পূৰ্ণ হেঙুল হাতেৰে কৰিছিলোঁ, সম্পূৰ্ণ 100খন গুৰু আসন। তাৰপৰা লৈ গ'লোঁ। তেতিয়া মোৰ গাড়ী কিনা নাই, মই বাটৰ গাড়ীত গৈছোঁ। যথেষ্টখিনি 100খন গুৰু আসন যথেষ্ট ডাঙৰ লৈ গ'লোঁ। শ্যামকানু দেৱে তাৰপৰা মোক তেখেতে খানাপাৰাৰ পৰা তেওঁলোকৰ গাড়ী দি লৈ গৈছে। লৈ গৈ ঠিকে আছে, সেইখিনি ভালেই পাইছোঁ। তেখেতে মোক ধুনীয়া ব্যৱহাৰ কৰিছে। প্ৰথম অৱস্থাত মোৰ ওচৰত হাত চাত ফুৰাইছে, অসমীয়া ল'ৰাই কিবা এটা কৰিছোঁ বুলি। মোৰ ভাল লাগিছে ককাই হিচাপে, ঠিক আছে। এতিয়া কথা হ'ল, তেখেতে মোক বহুত পইচা দিবলৈ থাকিলে। মই 100খন গুৰু আসনৰ আনফিনিছ হৈছে, প্ৰায় মোক কৈছে যে তোমাৰ কিছুমান বস্তু আনফিনিছ হোৱাটো সাধাৰণ কথা, কাৰণ মই 100খন গুৰু আসন 15 দিনত বনাই দিছোঁ। যিখিনি আনফিনিছ হৈছে মই 24খনমান মই ঘূৰাই আনিছোঁ, আৰু 75খন গুৰু আসন তেওঁৰ হাতত মই জমা দি থৈ আহিছোঁ। আৰু 75খন গুৰু আসন সৰু সৰু মমেণ্টো হিচাপে তাত মই আজি বিৰাট লাজৰে কৈছোঁ, আৰু তেখেতক মই গৰিহণা দি কৈছোঁ 10,000 টকা দিছে, বাকী মোক এটকাও নিদিলে। ঠিকে আছে, সেই 10,000 টকা লৈ মই যিখিনি মোৰ মিস্ত্ৰী আছিলে বা মোৰ যিখিনি কৰ্মচাৰী, মই তেখেতলোকক পে'মেণ্ট কৰিলোঁ। তেখেতলোকে কৈছিলে যে মনজিত, তুমি যিহেতুকে, মই 1000 মানকৈ দিব এখনত। আচলতে মই এইবিলাক কথা গুৰুজনাৰ সেৱা হিচাপেহে কৰি আছোঁ। পইচাটো মই ইমান মুখ্য হিচাপে ভবা নাছিলোঁ, কিন্তু যিহেতুকে তেখেত ডাঙৰ লোক, ডাঙৰ মানুহ বুলি কয়। একচুৱেলি আমাৰ শিল্প সত্তাটো ডাঙৰ সৰু নহয়, আমাৰ শিল্প সত্তাটো বুজি পাব লাগিব তেখেতে। তাৰপৰা মই গ'লোঁ, 100খন গুৰু আসনত তেখেতে 10,000 টকা দিলে। তাৰপিছত বাকী মোৰ 75খনৰ সেই 10,000 টকাৰ ভিতৰত 50খন গুৰু আসনৰ সম্পূৰ্ণ পইচা তেখেতৰ মই পাবলৈ থাকিলে। আজি 2 বছৰ হ'ল, আৰু সেই 2 বছৰে তেখেতক মই ফোনো কৰিছিলোঁ বা তেখেতৰ পৰিবাৰৰ লগত যোগাযোগ, কোনো ৰেছপণ্ডেই নিদিয়ে। আৰু ইমান মোৰ ভাষা নাইকিয়া আৰু ক'বলৈ বৰ্তমান অসম। আৰু একচুৱেলি গুৰুজনাই আদৰ্শ বা শ্ৰীকৃষ্ণই মই যে এই গুৰু সংস্কৃতি কৰি আছোঁ, সেই তেখেতৰ গাত সেইখিনি হয়তো সাও বৰষিছে। কিয় মোৰ বহুত দুখ লাগিছে, কাৰণ ইমান কষ্টৰে মই গুৰু আসন বনাইছোঁ। তেখেতে নুসুধিলেও আজিলৈকে যে মনজিত তুমি কেনেকৈ গ'লা, ঘৰ পালাগৈনে নাই। ইতিমধ্যে আপোনালোকে জানে মই দেশে বিদেশে বহুত কাম কৰিছোঁ, জুবিনদাৰো কাম কৰিছোঁ, কিন্তু তেখেতে শ্যামকানু মহন্তই মোৰ লগত যিটো গদ্দাৰী কৰিলে, আজি মই স্পষ্টভাৱে কৈছোঁ, একদম তেখেতে ভৱিষ্যতেও তেনেকুৱা ধৰণৰ অসমত তথা তেখেতৰ যি নৰ্থ ইষ্ট ফেষ্টিভেল পাতে, কিবা পাতে, সেইবিলাক মোৰ মতলব নাই। কিন্তু মই আমাৰ নিচিনা খাটি খোৱা শিল্পীৰ কিমানৰ যে পইচা মাৰিছে সেইটো তেওঁলোকেহে জানে। একচুৱেলি ভয় কৰে কথা ক'বলৈ। আজি ময়ো কোৱা নাছিলোঁ, কাৰণ আজিলৈকে মোৰ তেনেকুৱা জীৱনত মোৰ হোৱা নাই। মই বহুত কাম কৰিছোঁ, ৰাইজে বঁটাত আহি পইচা দিয়েহি বা তামোল পাণ দিয়েহি, কিন্তু তেখেতে যিটো ব্যৱহাৰ আজিৰ তাৰিখলৈকে কৰিলে, একচুৱেলি তেখেতসকলে আমাৰ অসমীয়া সংস্কৃতিৰ মহন্ত উপাধিটো তেখেতে কলংক কৰিছে দেই, প্ৰথম কথা। আৰু
তেখেতে জানিব তেখেত মহন্ত উপাধি তেখেত সত্ৰত থাকে এটা সংস্কৃতিবান পৰিয়াল বুলি কয় কিন্তু সেই সংস্কৃতিবান পৰিয়াল হৈ পেলাই তেখেতে আজি গুৰু আসনৰ নিচিনা এটি ইমান পবিত্ৰ অসমীয়া সমাজ জীৱনৰ মানস পটত ভাঙি থকা অন্তৰৰ এটি পবিত্ৰ বস্তু তেখেতে পইচা মাৰিছে তেখেতে ক'ত ভগৱানে মানে শান্তি দিব এই জনমতো তেখেতে শান্তি নাপায় 7 জনমলৈকে তেওঁ অপৰাধ কৰিছে আৰু যিটো অপৰাধ কৰিছে সেইটো অদমীয় অপৰাধ এইটো ক্ষমা নাই তেওঁ মঠ মন্দিৰ আৰু মোৰ যিটো অন্তৰে কান্দি আহিছিল একচুৱেলি মই কেতিয়াও মানুহক মই কৰজৰে প্ৰাৰ্থনা কৰিছোঁ মই কেতিয়াও খাও নিদিওঁ কিন্তু মোৰ অন্তৰে যিটো মানে মই দুখ পাই আহিছিলোঁ নহয় আজি তেখেতে গম পাইছে আচল মূল কাৰণটো ক'ত গুৰুজনাক যি মানে অপমান কৰিছিলে বা গুৰুজনাৰ যিখিনি লৈ পেলাই যিখিনি মানে অসভ্যালি কৰিলে সেই শব্দটো কৈছোঁ কিন্তু তেখেতে আজি কোৱাৰ কাৰণে আজি মানে আমাৰ মোৰ যেহেতু ভাস্কৰ্য যিটো শিল্প এইটো আপোনাৰ এটা কলা হয় আৰু সেই কলা যদি আপুনি জীৱিকাও বাছি লৈছে হয় তেনেস্থলত আপোনাক প্ৰতাৰণা কৰা হ'ল সঁচাকৈ হৈছে কাৰণ আজি 2023 চনৰ 30 মাৰ্চৰ 30 তাৰিখে মই গৈছোঁ আৰু মোৰ যথেষ্টখিনি ফটোও আছে সেইখিনি আৰু তেখেতলোকৰ লগত মোৰ ফটো উঠা কোনো মানসিকতাও নাই আহোঁতে তেওঁলোকে নুসুধিলোঁ যে মনজিত ইমান ধুনীয়া ব্যৱহাৰ কৰিছিলে যে মনজিত তুমি কিয় আসনসমূহ কি হ'ল কি নাই আজিৰ তাৰিখলৈকে তেখেতৰ নুসুধা আৰু তেখেতৰ পৰিবাৰে বিৰাট মিঠা মিঠা কথা কয় বিৰাট মুখখন বিৰাট মিঠা কিন্তু আচলতে মই এতিয়া অনুভৱ জুবিনে ঠিকেই কৈছিলে যে মুখ মিঠা মানুহৰ পৰা সদায় আঁতৰত মই মুখ মিঠা মানুহৰ জুবিন দাই কোৱা কথাটো একেবাৰে মিলি গ'ল মোক কৈছিলে আৰু জুবিন দাই কৈছে মুখ মিঠা মানুহৰ পৰা সদায় অকণমান মানে অকণ আঁতৰত থাকিব লাগে আজি মই সেইটো মুখ মিঠা মানুহৰ মানে খুব একেবাৰে তেওঁৰ অভিজ্ঞতা আৰু জুবিন দাৰ লগততো মই বহুত কাম কৰিছোঁ বা বহুতখিনি মই তেখেতৰ লগত আছোঁ চিনেমাৰ ক্ষেত্ৰতো মই তেখেতক জাপি গামোচাৰ পৰা এইখিনি বহুত কিবা কিবি বনাই দিছোঁ আজি মই বহুত আৰু এই যোৱা 3টা দিন তেখেতৰ লগতে আছোঁ গোটেই তাতে আছোঁ গতিকে মোৰ জুবিনদাৰ ওপৰততো তেখেত মোৰ আইডল হয় আৰু মোৰ গোটেই মোৰ জাৰ্ণিটো মিউজিক মানে মোৰ ভাস্কৰ্য জাৰ্ণিটো তেখেতৰ বহুত অৰিহণা আছে আমেৰিকাত গুৰু আসন প্ৰতিষ্ঠাৰ পৰা বহুতখিনি তেখেতৰ লগত মই বাৰ্থডে চেলিব্ৰেট কৰাৰ পৰা বহুত কৰিছোঁ আৰু মোক বিৰাট সাংঘাতিক মৰম কৰিছিলে